প্ৰথমটো প্ৰশ্ন, প্ৰথম আহোম ৰজা চুকাফাই কেতিয়া চৰাইদেউত নিজৰ ৰাজধানী স্থাপন কৰিছিল? অপশ্যন 4টা চাব আৰু অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হৈ যাব অপশ্যন বি 1253 খ্ৰীষ্টাব্দত। 1253 এডিত বা খ্ৰীষ্টাব্দত চুকাফাই নিজৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। আৰু অপশ্যন এ যদি আছে 1228, তেতিয়া কি হৈছিলে? চুকাফা অসমত আহিছিল, অসমত কি কৰিছিল? প্ৰৱেশ কৰিছিল, অসমত তেওঁ আহি প্ৰৱেশ কৰিছিল। আৰু অপশ্যন চি যদি আছে 1268 তেওঁৰ মৃত্যু হৈছিল, মানে চুকাফাৰ মৃত্যু হৈছিল। ঠিক আছে, তো লগতে এইখিনি জানিব লাগিব। নেক্সট প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ বাবে কাৰ সৈতে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? তো মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সেইটো সুধিছে। তো হোৱাট উইল বি দ্য কাৰেক্ট এনচাৰ? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, পিয়লি বৰুৱা। বহুতৰে কনফিউজ হৈ যায় যে পিয়লি ফুকন হ'ব নে পিয়লি বৰুৱা হ'ব, কিন্তু মনত ৰাখিব পিয়লি বৰুৱাহে হ'ব। আৰু চনটো বহুত ইম্পৰ্টেণ্ট হৈছে, চনটো ইয়াত দিয়াই হৈছে 1857 কিমান আছিলে? 26 ফেব্ৰুৱাৰী, 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট জেলক তেওঁলোকক ফাঁচি দিয়া হৈছিল। নেক্সট প্ৰশ্ন, মহাত্মা উপাধিটো গান্ধীজীক কোনে প্ৰদান কৰিছিল? তো আমি জানো মহাত্মা গান্ধী। তো এই মহাত্মা গান্ধীজীক এই যিটো মহাত্মা টাইটেল আছে এইটো কোনে তেওঁক দিছিলে? তো অপশ্যন 4টাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা উপাধি দিছিল। আৰু সুভাষ চন্দ্ৰ বসুৱে কি দিছিলে? জাতিৰ পিতা। আমি তেওঁক জাতিৰ পিতা বুলিও জানো, জাতিৰ পিতা মহাত্মা গান্ধী। তো এই জাতিৰ পিতা বুলি নেতাজী সুভাষ চন্দ্ৰ বসুৱে দিছিলে। ঠিক আছে, আৰু গোপাল কৃষ্ণ গোখলে হৈছে মহাত্মা গান্ধীজীৰ পলিটিকেল গুৰু। পলিটিকেল গুৰু, এইটো প্ৰশ্ন কেতিয়াবা সুধিব পাৰে যে মহাত্মা গান্ধীজীৰ পলিটিকেল গুৰু কোন আছিলে, তেতিয়াহ'লে গোপাল কৃষ্ণ গোখলে। নেক্সট প্ৰশ্ন, ইণ্ডিকা গ্ৰন্থখনৰ ৰচক কোন আছিল? তো ইণ্ডিকা গ্ৰন্থখনৰ ৰচক 4টা অপশ্যনৰ পৰা হোৱাট উইল বি দ্য কাৰেক্ট এনচাৰ? আমাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, মেগাস্থেনিছ। মেগাস্থেনিছে কি কৰিছিল? ইণ্ডিকা লিখিছিলে। অপশ্যন বি যদি আছে ফাহিয়ান কোন হয়? ফাহিয়ান হয় চীনা পৰিব্ৰাজক, তেওঁ চাইনাৰ পৰা আহিছিলে, গুপ্ত যুগত ভাৰতত আহিছিলে। হিয়েন চাঙো চাইনাৰ পৰা আহিছিলে 643 এডিত, হয়নে? তেওঁ অসমতো আহিছিলে। চিউকি লিখিছিলে ভাস্কৰ বৰ্মনৰ সময়ত। কৌটিল্য কোন হয়? কৌটিল্য আমি জানো অৰ্থশাস্ত্ৰ, বিখ্যাত তেওঁৰ অৰ্থশাস্ত্ৰ। কৌটিল্য বা চাণক্য বা বিষ্ণুগুপ্ত, তেওঁৰ 3টা নাম আছে। তো এইখিনি জানিব লাগিব। আৰু আমি 7 নম্বৰ ক্লাছটো লৈ আহিছোঁ। যদি আপোনালোকে আগৰ 6টা ক্লাছ চোৱা নাই চাই ল'ব, আগতে আমি এনেকৈ ক্লাছবিলাক দি থৈছোঁ ভালকৈ। আৰু মই প্ৰত্যেকটো প্ৰশ্নতে কিছুমান এডিশ্যনেল পইণ্ট দিওঁ, কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন দিওঁ। তো পাৰিলে সেই বস্তুখিনিও লিখি ৰাখিব, কাৰণ পৰীক্ষাত এইটো প্ৰশ্ন যে আহিব কি কথা আছে, হয়নে নাই? বেলেগ প্ৰশ্ন দিব পাৰে তাৰ লগত ৰিলেটেড। তো এই বস্তুখিনি মনত ৰখাটো বহুত প্ৰয়োজন। ঠিক আছে, আমি নেক্সট প্ৰশ্নটো চাওঁ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অস্পৃশ্যতা দূৰীকৰণ অৰ্থাৎ আনটাচেবিলিটি, এবলিউশ্যন অফ আনটাচেবিলিটি নিৰ্ধাৰণ কৰা হৈছে? তো হোৱাট উইল বি দ্য কাৰেক্ট এনচাৰ? আমাৰ অপশ্যন 4টাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি অনুচ্ছেদ 17। 17 নম্বৰ যিটো অনুচ্ছেদ আছে তাত কি আছে? আমাৰ এবলিউশ্যন অফ আনটাচেবিলিটি। 14টো কি হয় আমি এইখিনি জানিব লাগিব, ইকুৱালিটি বিফৰ ল। ইকুৱালিটি বিফৰ ল, এইটো জানিব লাগিব। 15ত কি আছে? 15ত জেণ্ডাৰ, ছেক্স, ডেট অফ বাৰ্থ, প্লেচ অফ বাৰ্থ, ডেট অফ বাৰ্থ নহয়, প্লেচ অফ বাৰ্থ, এইবিলাকত আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ তাৰ কথা লিখা আছে। 19ত কি আছে? বাক স্বাধীনতা, বিভিন্ন স্বাধীনতাৰ কথা লিখা আছে, বাক স্বাধীনতা, তো 19ত আছে। তো এইখিনি আমি জানিব লাগিব। নেক্সট প্ৰশ্ন, ভাৰতীয় খচৰা প্ৰস্তুত কমিটিৰ ড্ৰাফটিং কমিটিৰ সভাপতি কোন আছিল? তো ড্ৰাফটিং কমিটিৰ সভাপতি কোন আছিলে? অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ ভীমৰাও বাবাচাহেব আম্বেদকাৰ তেওঁ আছিলে ড্ৰাফটিং কমিটিৰ সভাপতি। আৰু এই ড্ৰাফটিং কমিটিত আমাৰ অসমৰ পৰা এজন ব্যক্তি আছিলে। তো সেই ব্যক্তিজনৰ নামটো কি হয়? আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাবচোন যে ড্ৰাফটিং কমিটিত আমাৰ অসমৰ ব্যক্তিগৰাকীৰ নাম কি আছিল। নেক্সট প্ৰশ্ন, ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা অৰ্থাৎ ইকনমিক প্লেনিঙৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা আগবঢ়োৱা হৈছিল? তো 4টা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি এম বিশ্বেশ্বৰায়া। এম বিশ্বেশ্বৰায়া দেৱেই ভাৰতৰ প্ৰথম যিটো অৰ্থনৈতিক পৰিকল্পনা আছে ইকনমিক প্লেনিং সেইটো তেওঁ আগবঢ়াইছিল, এই ধাৰণাটো তেওঁ আগবঢ়াইছিলে। নেক্সট প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBIৰ ৰাষ্ট্ৰীয়কৰণ নেশ্যনেলাইজেশ্যন কোন চনত হৈছিল? তো বহুতেতো অপশ্যন এ মাৰি দিব 1935, কিন্তু 1935 চনত প্ৰতিষ্ঠা হৈছিলে আৰু তেতিয়া প্ৰাইভেট আছিলে। কিন্তু নেশ্যনেলাইজ কেতিয়া কৰা হৈছিল? ৰাষ্ট্ৰীয়কৰণ অপশ্যন চি হৈ যাব কাৰেক্ট এনচাৰ 1949 চনত, মানে ভাৰত স্বাধীনতাৰ 2 বছৰ পিছত। তো এইটো ভুলতো 1935 নামাৰিব। যদি প্ৰতিষ্ঠাৰ কথা সোধে তেতিয়াহ'লে 1935 হ'ব, কিন্তু যদি ৰাষ্ট্ৰীয়কৰণ সোধে তেতিয়াহ'লে হ'ব 1949। নেক্সট প্ৰশ্ন,
শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ক্লাছিকেল নৃত্য ৰূপ সত্ৰীয়া নৃত্যক ভাৰত চৰকাৰে কেতিয়া শাস্ত্ৰীয় নৃত্য অৰ্থাৎ ক্লাছিকেল ডান্সৰ স্বীকৃতি প্ৰদান কৰিছিল? তো অপশ্যন 4টা দিয়া হৈছে, ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি 2000 চনত। পূৰা 2000 চনতেই আমাৰ যিটো সত্ৰীয়া নৃত্য আছে সত্ৰীয়া নৃত্যক ক্লাছিকেল ডান্স হিচাপে স্বীকৃতি দিয়া হৈছিলে। নেক্সট প্ৰশ্ন, বিখ্যাত অজন্তাৰ গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো অজন্তাৰ গুহা আমি শুনিয়ে থাকোঁ। তো কোনখন ৰাজ্যত আছে? অপশ্যন বি হৈ যাব কাৰেক্ট এনচাৰ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰতে অজন্তাৰ গুহা অৱস্থিত। অজন্তাৰ গুহা অৱস্থিত, ইলোৰা গুহা অৱস্থিত। ঠিক আছে, মধ্যপ্ৰদেশত কি আছে? আমাৰ মধ্যপ্ৰদেশত আছে সাঞ্চি স্তূপা বা আমি সাঁচি স্তূপ বুলি যে কওঁ, সাঁচি স্তূপ, এই সাঞ্চি স্তূপা আছে। উৰিষ্যাত কি আছে? উৰিষ্যাত আছে আমাৰ ছান টেম্পল, সূৰ্য মন্দিৰ। কোনাৰ্ক যিটো ছান টেম্পল আছে সেইটো আমাৰ উৰিষ্যাত আছে, হয়নে? পুৰী আছে। ৰাজস্থানত কি আছে? থৰ মৰুভূমি, থৰ ডেজাৰ্ট আছে, হয়নে? তো এইখিনিও আমি জানিব লাগিব। কিন্তু তাৰ আগতে মই আপোনালোকক এটা বস্তু জনাই দিওঁ, যদি আপোনালোকৰ PDF লাগে য'ত ফুল চিলেবাছ কভাৰ কৰা হৈছে, আপোনালোকে ADRD দিব, আছাম পুলিচ ABUB দিব, SI দিব, ফৰেষ্টত দিব, DME পৰীক্ষা ওলাব বুলি কৈছে হেল্থ ডিপাৰ্টমেণ্টত, আপোনালোকে যিকোনো আছাম গভৰ্ণমেণ্টৰ পৰীক্ষা দিব, কম্পিটিটিভ এক্সাম দিব, তাৰ অল চিলেবাছ কভাৰ হোৱাকৈ, য'ত আপোনালোকে দেখাই পাইছে স্ক্ৰীনত, আছাম হিষ্ট্ৰী থাকিব, ইণ্ডিয়ান হিষ্ট্ৰী থাকিব, আছাম পলিটি, ইণ্ডিয়ান পলিটি, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইকনমিক্স, স্পৰ্টছ, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ, ফিল্ম এণ্ড এৱাৰ্ড, ছায়েন্স এণ্ড টেকন'লজি, আৰু মেইনলি থাকিব মেথছ থাকিব টপিক ৱাইজ, ইংলিছ গ্ৰামাৰ থাকিব টপিক ৱাইজ, ৰিজনিং থাকিব টপিক ৱাইজ, লগত থাকিব এক্সট্ৰা মক টেষ্ট। যদি আপোনালোকৰ এই PDFটো লাগে, য'ত টোটেল 3000+ MCQ আছে, অলমষ্ট 4000 মান MCQ আছে উত্তৰৰ সৈতে। যদি আপোনালোকক লাগে, আৰু মেইনলি আছামিজ মিডিয়ামত আছে, তো এইটো বহুত কম পোৱা যায় আছামিজ মিডিয়ামত, তো মেইনলি আছামিজ মিডিয়ামত আছে, আছামিজ মিডিয়ামৰ এক্সপিৰিয়েঞ্চসকলৰ কাৰণে। যদি আপোনালোকক লাগে, স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে 9707735475, তাত 99 ৰুপি পে' কৰি দিয়ক। PDFটোৰ মূল্য হৈছে অনলি 99 ৰুপি। তো 99 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছএপ আছে, এই যিটো স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এইটো নাম্বাৰতে হোৱাটছএপ আছে, তাতে আপোনালোকে স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক। আপোনালোকক ইমিডিয়েটলি আমি PDFটো পঠিয়াই দিম। পৰীক্ষা আৰু বেছি দিন নাই, মানে যিখিনি এপ্লাই হৈ গ'ল এইখিনি পৰীক্ষা সোনকালে হ'ব। আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 27ত ওলাব নতুনকৈ ভেকেঞ্চি, 2 লাখ ভেকেঞ্চি, আৰু অলৰেডি যিখিনি পৰীক্ষা এপ্লাই হৈ গ'ল সেইখিনিতো আগতে হৈ যাব। তো বেছি দেৰি নাই, আমি ভালকৈ পঢ়িব লাগে। তো গতিকে PDFটো পাৰিলে সোনকালে লৈ লওক আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়ক। ঠিক আছে, আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা অসমৰ, এইটো তৃতীয়গৰাকী নহ'ব, প্ৰথমগৰাকী হ'ব। এইটো টাইপিং মিষ্টেক হৈ গ'ল। অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন? তো প্ৰথমগৰাকী ব্যক্তি কোন হ'ব? অপশ্যন এ হৈ যাব কাৰেক্ট এনচাৰ গোপীনাথ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে হৈছে অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে ভাৰত ৰত্ন লাভ কৰিছিল। তেওঁ মৰণোত্তৰভাৱে পাইছিলে। কেতিয়া পাইছিলে? 1999 চনত। চনটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। ভূপেন হাজৰিকাদেৱে পাইছিলে, তেওঁ পাইছিলে 2019 চনত, তেওঁ মৰণোত্তৰভাৱে পাইছিলে। ঠিক আছে, তো এইটো প্ৰথম হ'ব, কাৰেক্ট এনচাৰটো হ'ব গোপীনাথ বৰদলৈ। নেক্সট প্ৰশ্ন, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনটো ব্যাঘ্ৰ প্ৰকল্পৰ অঞ্চলত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব, অপশ্যন কেইটা চাব, মই অপশ্যনখিনি পঢ়ি সময় নষ্ট নকৰোঁ। তো 4টা অপশ্যনৰ পৰা ইয়াৰ সঠিক উত্তৰ হৈ যাব অপশ্যন এ বাক্সা আৰু চিৰাং জিলা। বাক্সা আৰু চিৰাং জিলাতেই মানাস ৰাষ্ট্ৰীয় উদ্যানটো অৱস্থিত। নেক্সট প্ৰশ্ন, গৌতম বুদ্ধই ক'ত প্ৰথম ধৰ্মীয় উপদেশ দিছিল? তো গৌতম বুদ্ধৰ ওপৰত প্ৰশ্ন থাকেই, তো তেওঁ ক'ত দিছিলে তেওঁৰ প্ৰথম ধৰ্মীয় উপদেশ? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ সাৰনাথতেই তেওঁ প্ৰথমবাৰ ধৰ্মীয় উপদেশ দিছিল। কিন্তু বাকীখিনি আমি জানিব লাগিব। বোধগয়াত তেওঁ কি দিছে? তেওঁ জ্ঞান লাভ কৰিছিল। এইটো জানিব। কিন্তু কুশীনগৰত কি হৈছিলে? কুশীনগৰত তেওঁৰ পৰিনিৰ্বাণা হৈছিলে। পৰিনিৰ্বাণা হৈছিলে। লুম্বিনীত কি হৈছিলে? লুম্বিনীত হৈছিলে তেওঁৰ জন্ম কৰিছিলে লুম্বিনীত। ঠিক আছে, জন্ম। নেক্সট প্ৰশ্ন, কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে ভাৰতৰ সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল? সতীদাহ প্ৰথা কোনগৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে তেওঁ বিলুপ কৰিছিল সেইটো সুধিছে। তো হোৱাট উইল বি দ্য কাৰেক্ট এনচাৰ? তো কাৰেক্ট এনচাৰ ইজ অপশ্যন বি লৰ্ড উইলিয়াম বেণ্টিঙে 1829 চনত তেওঁ সতীদাহ প্ৰথা ভাৰতত বন্ধ কৰিছিল। নেক্সট প্ৰশ্ন, অৰ্থাৎ 15 নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ 24 নিগৰাকী তীৰ্থংকৰ কোন আছিল? 24 নম্বৰ তীৰ্থংকৰ কোন আছিল এইটো সুধিছে। তো আমি জানো জৈন ধৰ্মৰ টোটেল 24জন তীৰ্থংকৰ আছিলে। তো তাৰে 24 নম্বৰজন কোন হয়? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ মহাবীৰ হৈছে 24 নম্বৰজন। প্ৰথমজন কোন আছিলে? প্ৰথমজন আছিলে ঋষভদেৱ।
তেওঁ আছিলে ফাৰ্ষ্ট এইটো মনত ৰাখিব যেটো অপশন বি দি আছে পাৰ্শ্বনাথ আছিলে 23rd মানে 23 নম্বৰ আৰু যেটো অৰিষ্টনেমি আছিলে 22 নম্বৰ তো 22 নম্বৰ আছিলে তো অকল আমি প্ৰথমজন আৰু শেষৰজন জানিলেও নহব হয়তো পৰীক্ষাত পাৰ্শ্বনাথ দি দিব যেটো কেই নম্বৰ আছিলে অকন টান কাটিম বুলি ভাবিলে দি দিব পাৰে ঠিক আছে তো নেক্সট চাও আমি মৌলিক অধিকাৰ সংবিধানৰ কোনটো অংশত বা পাৰ্টত অৱস্থিত বা সন্নিৱিষ্ট আছে আমাৰ যেটো মৌলিক অধিকাৰ আছে ভাৰতৰ সংবিধানৰ কোনটো অংশত আছে কোনটো পাৰ্টত আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি পাৰ্ট 3 নম্বৰ পাৰ্টত আছে মনত ৰাখিব আৰু যদি আৰ্টিকেল খুদে বা অনুচ্ছেদ কিমান অনুচ্ছেদৰ পৰা বা কিমান আৰ্টিকেলৰ পৰা কিমান লৈকে আছে তেতিয়াহলে হ'ব 12 ৰ পৰা 35 লৈকে 12 ৰ পৰা 35 লৈকে যিখিনি আমাৰ আৰ্টিকেল আছে গুটিখিনি আমাৰ মৌলিক অধিকাৰ তাত উল্লেখ কৰা আছে আৰু পাৰ্ট হ'ব 3rd বা তৃতীয় নেক্সট প্ৰশ্ন ভাৰতীয় সংবিধানৰ সংযোজন সূচী অৰ্থাৎ কনকাৰেন্ট লিষ্টৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে তো আমি জানো ভাৰতৰ সংবিধানত তিনিখন লিষ্টৰ কথা উল্লেখ কৰা হৈছে 7 নম্বৰ যেটো অনুসূচিত আছে তো তিনটা লিষ্ট আছে আমাৰ এটা আছে ষ্টেট লিষ্ট এটা চেন্ট্ৰেল লিষ্ট বা ইউনিয়ন লিষ্ট এটা আছে কনকাৰেন্ট লিষ্ট তো এই কনকাৰেন্ট লিষ্টটো কোনখন দেশৰ পৰা লোৱা হৈছে অপশন এ হৈ যাব কাৰেক্ট আনসাৰ অষ্ট্ৰেলিয়াৰ পৰা আমাৰ কনকাৰেন্ট লিষ্টটো লোৱা হৈছে কানাডাৰ পৰা আমি কি লৈছো ষ্ট্ৰং সেন্টাৰ আমাৰ সেন্টাৰবিলাক ষ্ট্ৰং হয় ৰাজ্যত কি আমাৰ সেন্টাৰ ষ্ট্ৰং নহয় জানো তো এই ষ্ট্ৰং যেটো সেন্টাৰ যেটো ধাৰণা এটো আমি কানাডাৰ পৰা লৈছো কানাডিয়ান মডেল হয় আয়াৰল্যান্ডৰ পৰা কি লৈছো আমি আয়াৰল্যান্ডৰ পৰা লৈছো আমি ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এটো আমি আয়াৰল্যান্ডৰ পৰা লৈছো আমেৰিকাৰ পৰা কি লৈছো ফান্ডামেন্টাল ৰাইটস মানে মৌলিক অধিকাৰ জুডিশিয়াল ৰিভিউ তো এইবিলাক আমি কৰ পৰা লৈছো আমেৰিকাৰ পৰা লৈছো তো আমি এইখিনিও জানিব লাগিব নেক্সট প্ৰশ্ন নীতি আয়োগৰ প্ৰধান অধ্যক্ষ অৰ্থাৎ এক্স অফিচিয়েল চেয়াৰম্যান কোন হয় নীতি আয়োগৰ অধ্যক্ষ কোন হয় এটো খুদিছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি প্ৰধানমন্ত্ৰী যিয়ে প্ৰধানমন্ত্ৰী হ'ব তেয়ে হ'ব নীতি আয়োগৰ অধ্যক্ষ আৰু নীতি আয়োগ কেতিয়া আহিছিলে ভাৰতত 2015 চনত প্ৰথমতে কি আছিল প্লেনিং কমিশন তাৰ পিছত 2015 চনত এটো প্লেনিং কমিশনৰ পৰা বা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা খলনি কৰি পেলাই নীতি আয়োগ নামটো দিয়া হৈছে নেক্সট প্ৰশ্ন সবুজ বিপ্লৱ অৰ্থাৎ গ্ৰীণ ৰিভলিউচনৰ জনক হিচাপে ভাৰতৰ কাৰ নাম জনা যায় তো গ্ৰীণ ৰিভলিউচন বুলি আমি কাক জানো গ্ৰীণ ৰিভলিউচনৰ জনক বুলি অপশন বি হৈ যাব কাৰেক্ট আনসাৰ এম.এছ. স্বামীনাথনক আমি ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন বুলি জানো আৰু যেটো অপশন এ দি আছে ডক্টৰ ভাৰ্গিস কুৰিয়েন তেওঁ আছিল হোৱাইট ৰিভলিউচন যেটো আছিল তো তেওঁ তাৰ জনক আছিল হোৱাইট ৰিভলিউচন কিহৰ লগত জড়িত গাখীৰৰ লগত এটো মনত ৰাখিব অমৰ্ত্য সেন কোন আছিল এজন ইকোনমিষ্ট আছিলে সি সুব্ৰমণিয়াম এজন ইকোনমিষ্ট আছিলে নেক্সট প্ৰশ্ন বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী ইয়াত মাজুলী স্পেলিংটো ভুল হৈ আছে মাজুলী স্পেলিংটো এনেকৈ হ'ব এটো টাইপিং মিষ্টেক হৈ গ'ল মাজুলী কোনখন জিলাত অৱস্থিত তো আমি সকলোৱে জানো মাজুলী নিজে এটা জিলা হয় তো অপশন সি টো কাৰেক্ট হ'ব মাজুলী নিজে এটা জিলা হয় কিন্তু আগতে নাছিলে এটো 2016 চনত এটো মনত ৰাখিব 2016 চনতে মাজুলীক এটা পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল তাৰ আগত কিন্তু জিলা নাছিলে তো অপশন সি হ'ব কাৰেক্ট আনসাৰ মাজুলীত ঠিক আছে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন ভাৰতৰ লৌহ মানৱ অৰ্থাৎ আইৰন ম্যান অফ ইণ্ডিয়া বুলি কাক জনা যায় অপশন দিয়া আছে ভগত সিং চৰ্দাৰ বল্লভভাই পেটেল সুভাষ চন্দ্ৰ বসু নে লাল বাহাদুৰ শাস্ত্ৰী তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আপোনালোকে কমেন্ট কৰি জনাবচোন কমেন্ট বক্সত আপোনালোকে জানে নে নাই এই প্ৰশ্ন মই বহুতবাৰ কভাৰ কৰিছো ঠিক আছে আপোনালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাই দিব গতিকে বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানখিনি আছিল টোটেল 20টা প্ৰশ্ন আছিল তো তাৰে ভিতৰত আপুনি কেইটা শুদ্ধ উত্তৰ কৰিলে এটো কমেন্ট কৰি কমেন্ট বক্সত জনাব আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'ৰ পিডিএফটো লাগে মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো দি থৈছো তাতে আপোনালোকে ক্লিক কৰি জয়েন হৈ লওক তাতে মই ফ্ৰীতে এই পিডিএফটো মই তাত দি দিম তাতে আপোনালোকে ফ্ৰীতে পিডিএফটো পাই যাব ঠিক আছে তো আজিৰ কাৰণে ইমানখিনি আছিল লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত ধন্যবাদ